হেল্ল' নমস্কাৰ হয় পীতাম্বৰ দেৱগোস্বামী বা দেৱানন্দ দেৱগোস্বামী আছে নেকি প্ৰভুশ্বৰ আছে বাৰু কিন্তু এতিয়া নাপাব নহয় তেখেত মোৰ নাম অভিনৱ বৰঠাকুৰ মই নিউ জাৰ্চিত আছিলো নহয় নিউ জাৰ্চি আমেৰিকা হয় হয় মোৰ নামটো সাৰ্চ কৰিলে অভি বৰঠাকুৰ গুগলত সাৰ্চ কৰিলে গম পাব যে মই 177 সাউথ ব্ৰাঞ্চ ৰোড হিলছবৰো নিউ জাৰ্চিত হয় হয়নে তেখেত তালে গৈছিলে নহয় নামঘৰ স্থাপন কৰিবলৈ গৈছিলে নাই গৈছিলে হয় কেতিয়া গৈছিলে তাতে এই আমাৰ এই জয়ন্ত ঠাকুৰীয়া তাৰপিছত বিজিত শৰ্মা তাৰপিছত এনেকুৱা বহুত তাতে গৈ পেলাই কৰিছিলে মই কিন্তু যোৱা নাই তালে সেই অনুষ্ঠানলৈ মই নগলো মই বাহিৰৰ পৰা চাই থাকিলো এতিয়া মোৰ জন্মস্থান হল যোৰহাট চকীহাট 1966 চন 27 জুলাই শুক্লা দশমী তিথি শাওণ মাহ মই তাতে আহিছো কিয় আহিছো জানানে কাৰণ মই অহাৰ এক বছৰ আগতে 23 জুলাই 1965 চনত এই ইউনাইটেড ষ্টেটছ অফ চেটেনিক ডিমনিক আমেৰিকাই চিলভাৰ ৰূপটো আঁতৰ কৰি পেলাইছে উইথ কইনেজ এক্ট বুলি এটা এক্ট আছে নহয় সেইটো ইমপ্লিমেণ্ট কৰিছিলে 23 জুলাই দিনা 1965 চনত কৰিছিলে নে মই ওপৰৰ পৰা চব চাই থাকো যেতিয়া মই চাই থাকো তেতিয়া বিপত্তি হৈ যায় যেতিয়া ৰূপটো আঁতৰ কৰে তেতিয়া মানুহৰ বৰ বিপত্তি হৈ যায় কাৰণ ৰূপেদি কি কৰে জানে ৰূপটো হল মনটো যোনটো হল মনটো যিবা বস্তু বিচাৰে যি বস্তু মানুহে পাবলৈ বিচাৰে এই সমতল ক্ষেত্ৰখনত মনটো সেই মনটোক গভৰ্ণ মাইণ্ড মানে কন্ট্ৰল কৰি পেলালে কমপ্লিটলি পেলালে এতিয়া চিলভাৰ মাৰ্কেটটো ভাঙিবলৈ গৈ আছে আজি মই জুবিন গাৰ্গৰ মৃত্যু মই নিজেই নিৰ্ধাৰণ কৰিছো ই মোৰ ঘৰত গৈছিলে মই তাক 7 বছৰ সময় দিছিলো চিধা হ'বৰ কাৰণে সি নহলে সেইকাৰণে তাক মাৰি পেলালো এতিয়া সি মৰাৰ দিনৰ পৰা ৰূপৰ দাম ধাৰকে ওপৰত উঠি আহি এই 35,000 টকাৰ পৰা আহি এতিয়া 3 লাখ টকা হৈছে নে গতিকে মই ইয়াতে আছো শংকৰদেৱ এটা কি আছিলে জাননে কলিতা মানুহ সি ব্ৰাহ্মণ নহয় মই কিন্তু ব্ৰাহ্মণ গতিকে মোক এটা ফোন কৰিবলৈ দিবা ফোন নহয় মোক ঘৰৰ আগত আহিবলৈ দিবা এদিনটো আহিবই লাগিব কোনো ৰাস্তা নাই যিদিনাই কমেক্সৰ চিলভাৰ চিকাগো হলে না কমেক্স চিলভাৰ ভাঙিব নহয় সেইদিনা মোক চিনি পাবা ইয়াতে কোনো কলকি অৱতাৰ নাহে ইয়াতে কোনো নাৰায়ণ নাই ইয়াতে কোনো জিজাছ নাই কোনো আল্লাহু আকবৰ ঠাকুৰহে আছে আল্লাহ নাই বুদ্ধ নাই ইয়াতে মই আছো অভিনৱ বৰঠাকুৰ বুজি পালা আজি মই পগলা হয় নাই সেইকাৰণে মোৰ নামটো উচ্চাৰণ কৰে জানো টেলিভিশ্যনত যাই কয় এইটো পগলাটো টকলাটো কিন্তু মই আছো মই যিদিনে চিলভাৰটো ভাঙি পেলাম নহয় তোমাৰ কি নাম হে পীতাম্বৰ দেৱ গোস্বামী আৰু এই দেৱানন্দ দেৱ গোস্বামী তোমালোকৰ চব চিধা কৰি পেলাম মই পৃথিৱীখন সমতল ক্ষেত্ৰ ইটছ নট আ ফাকিং স্পিনিং বল তোমালোকৰ ISR ইজ ফাকি সকলো মিছা असत्यम प्रतिष्ठितम ते जगदाहुनस्तरम अपरस्पर संभूतम किमन्नत काम हेतुकम एतां दृष्टिमस्तब्बा नस्तथ मानो अल्पबुद्धया प्रवन्ति कुकुरबाना क्षयो जगतो अहिता
এই কলটো ৰেকৰ্ড হৈ আছে। এই কলটো মই borthakur.com থৈ দিম। হাউ টু ৰিচ আউনিআটি সত্ৰ নহয়, আউনিআটি ইউনিভাৰ্চিটি গভাৰ্ণিং বডি 8638719661 হয়নে নম্বৰটো? বোলা হয় বুলি কোৱা। আপুনি কাইলৈ পাতিব প্ৰভুৰ সৈতে, প্ৰভুক পাব কাইলৈ আপুনি। প্ৰভু তোমাৰ তাৰ প্ৰভুৰো মই প্ৰভু কেলা মাকসুদাই থিয়া। अबे ओए, रंडी खाना में क्यों नहीं जाते हो? अगर तू आदमी हो के अगर उसको चौदाई करके कुछ पैसा नहीं देते हो तो वो कैसे रहेंगे? उसका जीवन कैसे चलेगा? हाँ, वो दारू वाला जो दारू बना के बेचता है, अगर तुम दारू नहीं पियोगे तो वो कैसे चलेगा? हाँ, कर ले, वही कर, तब तुम शिव बनने योग्य हो जाओगे। महादेव तो कभी नहीं बन सकोगे, कभी नहीं। शिव जी के मंदिर में दर्शन करने नहीं जाएंगे। क्यों नहीं जाएंगे? तो बोलते हैं शिव जी के मंदिर में दर्शन करने से हमको दोष लगता है। आपको पता है, ये भक्ति भक्ति के नाम पर ऐसी ऐसी बकवास करने वाले लोग इस देश में भरे हैं। हम बोलते हैं फिर व्याकरण क्यों पढ़ते हो? वो भी तो शिव जी के डमरू से ही आए हुए 14 माहेश्वर सूत्रों के बल पर ही पाणिनि जी ने तैयार की है, जिस पाणिनि अष्टाध्यायी का व्याकरण शास्त्र के रूप में प्रयोग किया जाता है। आप जानते हैं उसके जो 14 मूल सूत्र हैं, आ ई उल ऋल ऋक आदि, वो सारे सूत्र भी मूल रूप से कहां से आए? भगवान शिव का तप करने पर जब शिव जी ने अपना डमरू 14 बार बजाया, तब ये 14 माहेश्वर सूत्र प्रकट हुए। चलो 14 बार बजो, देखता हूं बजता कि नहीं।